ডিয়ার স্টুডেন্ট, তো আজি আমি আলোচনা কৰিম নিযুত মইনা আঁচনিলৈ। তো নিযুত মইনা আৰু নিযুত বাবু আঁচনিলৈ তোমালোকৰ বহুত কোশ্চিন আছে। তো তোমালোকক মই প্ৰথমে এটা কথাই ক'ম যে তোমালোকে আগতে মোৰ ভিডিঅ'টো পুৰা চাবা, মানে সম্পূৰ্ণ নাচাই তোমালোকে কমেণ্ট কৰা। সম্পূৰ্ণ চালে তোমালোকে যিবিলাক কমেণ্ট কৰা প্ৰায়বোৰ কমেণ্টৰ মানে এনচাৰ আমাৰ ভিডিঅ'ত দিয়াই থাকে, কিন্তু তথাপি তোমালোকে মানে কমেণ্ট কৰা কাৰণ তোমালোকে সম্পূৰ্ণ ভিডিঅ' নোচোৱা। ঠিক আছে, তো প্ৰথমে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা, তাৰপিছত যদি কিবা সমস্যা থাকে বা প্ৰব্লেম থাকে তেনেহ'লে কমেণ্ট কৰিবা। তো আজি কথাটো হ'ল যে তোমালোকৰ নিযুত মইনা আঁচনিটো আজিৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ফৰ্মটো আজিৰ পৰাই দিয়া ষ্টাৰ্ট হৈছে, কিন্তু আজি হয়তো বহুত কলেজত দিয়া নাই, অহাকালি দিব। তো অহাকালি দিয়াৰ পিছত আমি তোমালোকক ভিডিঅ' বনাই দেখাম যে কেনেকৈ তোমালোকে ফৰ্মটো ফিল আপ কৰিবা। কাৰণ ফৰ্মত যদি কোনো ধৰণৰ ভুল হয় তেনেহ'লে তোমালোকে টকাটো নাপাব পাৰা বা কেঞ্চেল হৈ যাব পাৰে। তো সেইকাৰণে ফৰ্মত কোনো ধৰণৰ ভুল কৰা নাযাব। আৰু ইয়াৰ লগত আৰু এটা কথা হৈছে যে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰাটো খুবেই গুৰুত্বপূৰ্ণ। আজিও মানে টিচাৰসকলে কৈ দিছে, মানে মই আজিও শুনি আহিছোঁ, সেইকাৰণে তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো তোমালোকে আধাৰ কাৰ্ড আৰু একাউণ্টটো লিংক কৰিবা। আৰু যিসকলে স্কুটি পাইছে সেইসকলে মানে নিযুত মইনা বা নিযুত বাবু আঁচনিটো নাপাব। এইটো মই আকৌ কৈ দিছোঁ কাৰণ তোমালোকৰ মাজৰ পৰা মানে বহুত কমেণ্ট আহিছে। তোমালোকে মানে ভিডিঅ'টো সম্পূৰ্ণ নাচাই মানে কমেণ্ট কৰি থাকা। তথাপিও মই আকৌ কৈ দিছোঁ যে স্কুটি যিসকলে পাইছে, ল'ৰা হওক বা ছোৱালী হওক, যিসকলে স্কুটি পাইছে সেইসকলে মানে নিযুত মইনা বা নিযুত বাবু আঁচনিটো নাপাব। তো ইয়াৰ পিছত কথাটো হ'ল যে হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ যিখিনি আছে সেইখিনি মানে নিযুত মইনা পাবনে নাই। তো হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে আছে সেইসকলে নিযুত মইনা পাব, কিন্তু নিযুত বাবুটো নাপাব। হাই ছেকেণ্ডাৰীত কেৱল মাত্ৰ নিযুত মইনাটো দিয়া হৈছে, নিযুত বাবুটো দিয়া হোৱা নাই। নিযুত বাবু আঁচনিটো কেৱল মাত্ৰ ডিগ্ৰী কলেজৰ কাৰণে। ঠিক আছে, তো তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডাৰী মানে পাছ কৰি তোমালোকে ডিগ্ৰীত এডমিশ্যন ল'বা তেতিয়াহ'লে নিযুত বাবু আঁচনিটো পাবা তেতিয়াৰ পৰা। তো আজিৰ কাৰণে এইখিনি। আজিৰ ভিডিঅ'টো মানে সৰু এটা ভিডিঅ'। তো তোমালোকক মই আগতে কৈছোঁ যে মই এই চেনেলত মানে এডুকেশ্যন ৰিলেটেড ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু ইয়াৰ লগতে মোৰ মেইনলি মানে ভিডিঅ' হৈছে যে তোমালোকৰ 9-10ৰ গণিত সমাধান কৰি দিওঁ, আৰু এডুকেশ্যনৰ লগত যিমানখিনি ইনফৰমেশ্যন থাকে বা নলেজ থাকে সেইখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ কাৰণে এইখিনি। তো অহাকালি মই কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে সেইটোৰ বিষয়ে ক'ম। তো আজিৰ কাৰণে এইখিনি। বাই বাই, টাটা।